মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সামৰ 2020-21 চনৰ ক্লাছ 10-ৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট কুৱেশ্যন পেপাৰখন। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন পেপাৰখন সুধি আছিলা, গতিকে তোমালোকে চাই যোৱা কুৱেশ্যন পেপাৰখন। লগতে মই আনচাৰখিনিও তোমালোকক কৰি দিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ভিডিঅ'টিৰ শেষত মই তোমালোকক জনাম যে তোমালোকে এই কুৱেশ্যন পেপাৰখন ক'ৰ পৰা কেনেদৰে ফ্ৰীত ডাউনলোড কৰি ল'ব পাৰিবা। প্ৰথম কুৱেশ্যনটো চোৱা, 1 নম্বৰটো আছিলে দ্য ৰেগুলেটিং এক্ট লেজিছলেশ্যন ৱাজ পাছড বাই দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ইন। ৰেগুলেটিং আইনখন ব্ৰিটিছ সংসদে কেতিয়া গৃহীত কৰিছিল? ৰেগুলেটিং যিখন আইন আছিল সেই আইনখন ব্ৰিটিছ সংসদে গৃহীত কৰিছিলে 1773 চনত। অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। তোমালোক মই অপশ্যনসমূহ কৈ নাথাকোঁ, কাৰণ তোমালোকৰ বহুতেই আগত কমেণ্ট কৰি কৈছিলা যে অপশ্যনসমূহ কৈ থাকিলে তোমালোকৰ বহুতো সময় অপচয় হয়, লগতে তোমালোকে বহুতো অসুবিধা পোৱা। নেক্সট হোৱা 2 নম্বৰ প্ৰশ্ন, আণ্ডাৰ হুইচ ভাইচৰয় দ্য পাৰ্টিশ্যন অফ বেংগল টুক প্লেচ। কোনজন ভাইচৰৰ শাসনকালত বংগ প্ৰদেশৰ বিভাজন সংঘটিত হৈছিল? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ শাসনকালত বংগ প্ৰদেশৰ বিভাজন সংঘটিত হৈছিলে। 3 নম্বৰ প্ৰশ্ন, চেপয় মিউটিনি টুক প্লেচ ইন। চিপাহী বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 4। কুৱেশ্যনটো আছিল দ্য কেপিটেল অফ দ্য প্ৰভিন্স অফ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম ৱাজ। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত আছিল? পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী আছিলে ঢাকাত। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 5 চোৱা, হু ৱাজ দ্য ফাৰ্ষ্ট ICS ফ্ৰম আছাম। অসমৰ প্ৰথমজন ICS কোন আছিলে? অসমৰ প্ৰথমজন ICS বিষয়া আছিলে আনন্দৰাম বৰুৱা। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6 চোৱা, দ্য ইনফেমাছ ৰাওলাট এক্ট ৱাজ পাছড বাই দ্য ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিল ইন। কুখ্যাত ৰাওলাট আইনখন কোন চনত গৃহীত হৈছিল? কুখ্যাত ৰাওলাট আইনখন গৃহীত হৈছিল 1919 চনত। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিল হু ৰোড দ্য ফেমাছ বুক গীতাঞ্জলি। গীতাঞ্জলি কিতাপখন কোনে লিখিছিল? গীতাঞ্জলি নামৰ যিখন ফেমাছ বুক আছিল, ফেমাছ কিতাপ আছিল, এইখন ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 8। হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম এছ'চিয়েশ্যন। অসম এছ'চিয়েশ্যনৰ কোনে স্থাপন কৰিছিল? আছাম এছ'চিয়েশ্যন স্থাপন কৰিছিল মানিক চন্দ্ৰ বৰুৱাই। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 9। কুৱেশ্যনটো আছিল ইন হুইচ ইয়াৰ ৱাজ দ্য জ্ঞান প্ৰদায়নী সভা ফাউণ্ডেড। জ্ঞান প্ৰদায়নী সভা কেতিয়া স্থাপন কৰা হৈছিল? জ্ঞান প্ৰদায়নী সভা স্থাপন কৰা হৈছিল 1857 চনত। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10। হু কম্প'জ দ্য কীৰ্তন ঘোষা। কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? কীৰ্তন ঘোষা ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কুৱেশ্যন নম্বৰ 11 চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ মেন মেড ৰিচোৰ্চ। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? মানৱ সৃষ্ট মানে হৈছে মানুহে সৃষ্টি কৰা, গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, ইৰিগেশ্যন কেনেল, জলসিঞ্চনৰ ব্যৱস্থাপনা। এই কুৱেশ্যনটো প্ৰায়ে পৰীক্ষাত আহি থাকে, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। লগতে মানৱ সৃষ্ট সম্পদ কাক বোলে, প্ৰাকৃতিক সম্পদ কাক বোলে, তোমালোকে কিতাপখনত পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 12। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ বায়'টিক ৰিচোৰ্চ। তলৰ কোনটো অজীৱীয় সম্পদ? অজীৱীয় সম্পদ হৈছে বায়ু। তোমালোকক কোনটো চনৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে টেলেণ্ট চাৰ্চ এক্সামৰ ৰিলেটেড তোমালোকৰ যদি আন কিবা কুৱেশ্যন সুধিবলগীয়া আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। নেক্সট কুৱেশ্যনটো চাবা, 13 নম্বৰ কুৱেশ্যনটো। হুইচ অফ দ্য ফলোয়িং ইজ নন ৰিনিউৱেবল ৰিচোৰ্চ। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? অনবীকৰণযোগ্য সম্পদ বুলি যিহেতু কৈছে কয়লা হ'ব। যদি আমাক নবীকৰণযোগ্য সম্পদ ক'লেহেঁতেন তেতিয়াহ'লে বায়ু, শস্য, ৱাটাৰ আদিবোৰ হ'লহেঁতেন। ঠিক আছে। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 14। দ্য অৰ্গেনাইজেশ্যন IUCN ইজ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন। IUCN নামৰ যিটো সংগঠন আছে এইটো কোনটো সংগঠনৰ অন্তৰ্গত সুধিছে? IUCN নামৰ সংগঠনটো UN অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত। নেক্সট আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 15। বাগজান ইজ লোকেটেড ইন দ্য ডিষ্ট্ৰিক্ট অফ। বাগজান কোনখন জিলাত অৱস্থিত? বাগজান হৈছে তিনিচুকীয়া জিলাত অৱস্থিত। তিনিচুকীয়া জিলাত বাগজান অৱস্থিত। নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 16। হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 17। কুৱেশ্যনটো আছিল হুইচ চি হেজ ছেপাৰেটেড দ্য কণ্টিনেণ্টছ অফ এছিয়া এণ্ড আফ্ৰিকা। কোনখন সাগৰে এছিয়া মহাদেশ আফ্ৰিকাৰ পৰা পৃথক কৰিছে? কাৰেক্ট এনচাৰটি হৈছে ৰেড চি, লোহিত সাগৰ। লোহিত সাগৰে এছিয়া মহাদেশক আফ্ৰিকাৰ পৰা পৃথক কৰিছে।
তোমালোকক যদি হে ক্লাছ 10ৰ প্ৰি বোৰ্ড এক্সাম, প্ৰি ফাইনেল এক্সাম, হাফ ইয়াৰলি এক্সাম বা HSLCৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহৰ আনচাৰ লগতে প্ৰত্যেকটো ছাবজেক্টৰে প্ৰত্যেকটো লেচনৰে তোমালোকক যদি MCQ সমূহ লাগে, ক্লাছ 10ৰ আমাৰ পেইড গ্ৰুপ আছে, তাত তোমালোকে জইন কৰি ল'বলৈ পাৰিবা। ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি তোমালোকে জইন কৰি ল'বা। এতিয়া নেক্সট প্ৰথম কুৱেশ্যনটো চাওঁ আহা, 18 নম্বৰ। হোৱাট হেজ নেচাৰেলি ছেপাৰেটেড এছিয়া ফ্ৰম ইউৰোপ? কিহে এছিয়া মহাদেশক ইউৰোপৰ পৰা পৃথক কৰিছে? এছিয়া মহাদেশখনক ইউৰোপৰ পৰা পৃথক কৰিছে ইউৰাল মাউণ্টেইন ৰেঞ্জে, অৰ্থাৎ ইউৰাল পৰ্বতমালাই। কুৱেশ্যন নম্বৰ 19, হুইচ ইজ দ্য লাৰ্জেষ্ট এগ্ৰ বেছড ইণ্ডাষ্ট্ৰি অফ আছাম? অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। অসমৰ চাহ পৃথিৱী বিখ্যাত। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 20, দ্য ইণ্ডাষ্ট্ৰিজ অফ আছাম কেন বি ক্লাছিফাইড ইনটু? অসমৰ উদ্যোগসমূহত কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি? অসমৰ উদ্যোগসমূহত 5টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। 5 টাইপছ হ'ব কাৰেক্ট এনচাৰ। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 21, কুৱেশ্যনটো আছিল দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি মেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন নিউ দিল্লী অন 9 ডিচেম্বৰ। নিম্নলিখিত কোন চনত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হৈছিল? সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হৈছিল ভাৰত স্বাধীন হোৱাৰ 1 বছৰ আগত, অৰ্থাৎ 1946 চনত। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 22, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া এজ ইউনিয়ন অফ ষ্টেটছ? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰিছে? কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 1ত ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰিছে। কুৱেশ্যন নম্বৰ 23, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? নিম্নলিখিত কোনটো ভাৰতীয় সংসদৰ অংশ নহয় সুধিছে? ইয়াতে সুপ্ৰিম কোৰ্টে হ'ব কাৰেক্ট এনচাৰ, উচ্চতম ন্যায়ালয়। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 24, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়ভাগ পৰীক্ষাতে এই কুৱেশ্যনটো প্ৰায়ে আহি থাকে। হু ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষগৰাকী কোন হয়? নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 22, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 26, কুৱেশ্যনটো আছিল হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজ্যপালক নিযুক্তি দিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই। কুৱেশ্যন নম্বৰ 27, ইন হুইচ ইয়াৰ ৱাজ দ্য ৰাইট টু এডুকেশ্যন এক্ট ইনেক্টেড ইন ইণ্ডিয়া? ভাৰতবৰ্ষত শিক্ষাৰ অধিকাৰ আইন কোন চনত গৃহীত হৈছিল? ভাৰতবৰ্ষত শিক্ষাৰ অধিকাৰ আইনখন গৃহীত হৈছিল 2009 চনত। কুৱেশ্যন নম্বৰ 28, চাৰকাৰীয়া কমিশ্যন ৱাজ এপইণ্টেড ইন দ্য ইয়াৰ? চাৰকাৰীয়া আয়োগ কেতিয়া গঠন হৈছিল? চাৰকাৰীয়া আয়োগ গঠন হৈছিল 1983 চনত। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 29, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট অৰ্গেন অফ ইউএনঅ? অৰ্থাৎ তলত উল্লেখিত ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত কোনটো সৰ্ববৃহৎ? কাৰেক্ট এনচাৰ অপশ্যন বিটো হ'ব জেনেৰেল এছেম্বলি, অৰ্থাৎ সাধাৰণ সভা। কুৱেশ্যন নম্বৰ 30, নেশ্যনেল হিউমেন ৰাইট কমিশ্যন ৱাজ ক্ৰিয়েটেড ইন দ্য ইয়াৰ? ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল? ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল 1993 চনত। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 31, কুৱেশ্যনটো আছিল হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইকনমিক্স? অৰ্থবিজ্ঞানৰ জনক হিচাপে কাক অভিহিত কৰা হয়? অৰ্থবিজ্ঞানৰ জনক হিচাপে অভিহিত কৰা হয় এডাম স্মিথক। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 32, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ডাইৰেক্ট টেক্স? তলত দিয়া কোনটো প্ৰত্যক্ষ কৰ নহয়? কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব, কাৰণ বিক্ৰী কৰ কেতিয়াও প্ৰত্যক্ষ কৰ হ'ব নোৱাৰে। চেলছ টেক্স হ'ব কাৰেক্ট এনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 33, বহুতো কুৱেশ্যন এইবাৰ এই পেপাৰখনৰ পৰা কমন আহিব তোমালোকৰ। হুৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ? ভাৰতৰ যিটো ৰিজাৰ্ভ বেংক আছিল এইটো কেতিয়া স্থাপিত হৈছিল? ভাৰতৰ ৰিজাৰ্ভ বেংক স্থাপন হৈছিল 1935 চনত। কুৱেশ্যন নম্বৰ 34, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেছ ক্ৰপ? তলৰ কোনটো বাণিজ্যিক শস্য নহয়? কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব জোৱাৰ বাণিজ্যিক শস্য নহয়। কুৱেশ্যন নম্বৰ 35, প্লানিং কমিশ্যন অফ ইণ্ডিয়া হেজ বিন ৰিপ্লেচড বাই? তলৰ কোনটো অনুষ্ঠানে ভাৰতৰ যোজন আয়োগক স্থানান্তৰিত কৰিছে? কাৰেক্ট এনচাৰ অপশ্যন বিটো হ'ব নীতি আয়োগ। কুৱেশ্যন নম্বৰ 36, গুডছ এণ্ড ছাৰ্ভিচ টেক্স ইজ? পণ্য আৰু সেৱা কৰ হ'ল? পণ্য আৰু সেৱা কৰ হৈছে এবিধ পৰোক্ষ কৰ, এণ্ড ইনডাইৰেক্ট টেক্স। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 37, হুইচ অফ দ্য ফলোয়িং কামছ আণ্ডাৰ হৰিকালচাৰ? তলৰ কোনটো উদ্যান শস্যৰ অন্তৰ্গত?
উদ্যান শস্যৰ অন্তৰ্গত হ'ব ফ্ৰুটছ এণ্ড ভেজিটেবলছ অৰ্থাৎ ফল মূল আদিবোৰ কিহৰ অন্তৰ্গত উদ্যান শস্যৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ 38 হুইচ অফ দ্য ফলোয়িং ডাজ নট বিলং টু দ্য প্ৰাইমেৰী ছেক্টৰ তলত দিয়া কোনটো প্ৰাথমিক খণ্ডৰ অন্তৰ্গত নহয় যেহেতু আমাক সুধিছে প্ৰাথমিক খণ্ডৰ অন্তৰ্গত কোনটো নহয় গতিকে কনষ্ট্ৰাকশ্যনটো হ'ব কনষ্ট্ৰাকশ্যন প্ৰাথমিক খণ্ডৰ অন্তৰ্গত নহয় নেক্সট আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 39 কুৱেশ্যনটো চোৱা হুইচ ওৱান অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন এষ্টিমেটছ দ্য নেশ্যনেল ইনকাম অফ ইণ্ডিয়া তলত দিয়া কোনটো সংস্থাই ভাৰতৰ জাতীয় আয় গণনা কৰে কাৰেক্ট এনচাৰ অপশ্যন বিটো হ'ব ৰাষ্ট্ৰীয় পৰিসংখ্যা সংগঠন চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন কুৱেশ্যন নম্বৰ 40 দ্য ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া ৱাজ দ্য ভাৰতৰ প্ৰথমটো বেংক কি আছিল ভাৰতত স্থাপন কৰা প্ৰথমটো বেংক আছিলে বেংক অফ হিন্দুস্তান অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন চোৱা কুৱেশ্যন নম্বৰ 41 নেক্সট কুৱেশ্যনটো হুইচ এমং দ্য ফলোয়িং ইজ গেটিং ৰিডিউচ ইন দ্য ফলোয়িং ৰিয়েকশ্যন ইয়াত চোৱা এটা বিক্ৰিয়া দিছে ঠিক আছে এটা ৰিয়েকশ্যন দিছে এই বিক্ৰিয়াটোত কাৰ জাৰণ হৈছে সুধিছে বিক্ৰিয়াটো যদি আমি ভালদৰে চাওঁ ইয়াত কাৰ জাৰণ হৈছে Fe2O3 ঠিক আছে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্ন চোৱা 42 নাম্বাৰ এক্সপ'জাৰ অফ চিলভাৰ ক্লৰাইড টু ছানলাইট ফৰ এ লং ডিউৰেশ্যন টাৰ্ণছ গ্ৰে ডিউ টু চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত দীঘলীয়াকৈ ৰাখিলে বৰণটো মুগা হৈ যায় ইয়াৰ কাৰণটো আমাক সুধিছে ইয়াৰ কাৰণটো হৈছে ফৰ্মেশ্যন অফ চিলভাৰ অৰ্থাৎ কি হয় চিলভাৰ উৎপন্ন হয় সেইকাৰণে মুগা বৰণ হৈ যায় নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 43 কুৱেশ্যনটো আছিল এই সলিউশ্যন টাৰ্ণছ ৰেড লিটমাছ ব্লু ইটছ pH ইজ লাইকলি টু বি এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH হ'ব পাৰে যেহেতু দ্ৰব্যটোৱে ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH হ'ব পাৰে 10 কুৱেশ্যন নম্বৰ 44 pH অফ ৰেইন ৱাটাৰ ইজ ডেছ দেন ডিষ্টিল্ড ৱাটাৰ বৰষুণৰ পানীৰ pH পাতন পানীতকৈ ডেছ বৰষুণৰ পানীৰ pH পাতন পানীতকৈ কি হয় কম হয় লেজ হয় নেক্সট হয় কুৱেশ্যন নম্বৰ 45 দ্য নন মেটেল হুইচ ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ সাধাৰণ উষ্ণতাত জুলীয়া অধাতু হ'ল সাধাৰণ উষ্ণতাত জুলীয়া অধাতু হৈছে ব্ৰমিন অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 46 কুৱেশ্যনটো আছিল এন এলয় ইজ এলয় হ'ল এলয় হৈছে এটা মিক্সাৰ এই মিক্সাৰ এটা মিশ্ৰণ কুৱেশ্যন নম্বৰ 47 দ্য কম্পজিশ্যন অফ একুৱাৰেজিয়া ইজ অম্লৰাজৰ এচিডসমূহৰ অনুপাত হ'ল অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন চোৱা 48 নাম্বাৰ হুইচ অফ দ্য ফলোয়িং ইজ নট এ ড্ৰবেৰিনাৰ ট্ৰায়েড তলৰ কোনটো ড্ৰবেৰিনাৰ ট্ৰায়েড নহয় সুধিছে যিহেতু নহয় বুলি কৈছে এইটো হ'ব কাৰেক্ট এনচাৰ MG CA আৰু SR থকাটো অপশ্যন বি নেক্সট হয় কুৱেশ্যন নম্বৰ 49 কুৱেশ্যনটো আছিল নিউলেণ্ড গেভ দ্য আইডিয়া অফ ৰিঅকাৰেঞ্চ অফ প্ৰপাৰ্টিজ অফ এভৰি নিউলেণ্ডে কিমানতম মৌলৰ ধৰ্ম একে হয় বুলি কৈছিল অষ্টম কুৱেশ্যন নম্বৰ 50 হুইচ অফ দ্য ফলোয়িং এলিমেণ্ট উইল ফ্ৰম বাইভেলেণ্ট এনিয়ন তলৰ কোনটো মৌলই দ্বি ঋণাত্মক এনায়ন গঠন কৰিব পাৰে অক্সিজেন হ'ব কাৰেক্ট এনচাৰ অক্সিজেন মৌলই দ্বি ঋণাত্মক এনায়ন গঠন কৰিব পাৰে কুৱেশ্যন নম্বৰ 51 এন এলিমেণ্ট উইথ এটমিক নাম্বাৰ 19 উইল most likely combine with the element with atomic number 19 পৰমাণু ক্ৰমাংকৰ মৌলটোৱে তলৰ কোনটো পৰমাণু ক্ৰমাংকৰ মৌলৰ সৈতে লগ লাগিব অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ 17 কুৱেশ্যন নম্বৰ 52 চোৱা কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং shows an electronic configuration of 284 তলৰ কোনটোৰ ইলেক্ট্ৰনিক বিন্যাস 2 8 and 4 হ'ব এইটো আমি চালে গম পাম কি হ'ব সিলিকন হ'ব নেক্সট হয় কুৱেশ্যন নম্বৰ 53 ৰাদাৰফোৰ্ডছ এক্সপেৰিমেণ্ট ইজ ৰিলেটেড টু দ্য চাইজ অফ দ্য ৰাদাৰফোৰ্ডৰ পৰীক্ষাৰ সম্পৰ্ক তলৰ কোনটোৰ সৈতে ৰাদাৰফোৰ্ডৰ পৰীক্ষাৰ সম্পৰ্ক নিউক্লিয়াছৰ সৈতে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 54 হুইচ স্পেচিছ ডাজ নট কণ্টেইন নিউট্ৰন তলৰ কোনটোৰ নিউট্ৰন নাই সুধিছে গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ ইয়াৰে নিউট্ৰন নাই নেক্সট কুৱেশ্যন চোৱা 55 নাম্বাৰ এলিমেণ্টছ উইথ ভেলেঞ্চি 1 আৰ একযোজতা সম্পন্ন মৌলবোৰ গতিকে একযোজতা সম্পন্ন মৌলবোৰ আইডাৰ মেটেল অৰ নন মেটেল ধাতু অথবা অধাতু কুৱেশ্যন নম্বৰ 56 ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ এন এটম ইজ 281 হুইচ অফ দ্য ফলোয়িং এলিমেণ্টছ ইজ চিমিলাৰ উইথ ইন কেমিকেল ৰিয়েক্টিভিটি এটা পৰমাণুৰ ইলেক্ট্ৰনিক বিন্যাস হ'ল 281 তলৰ কোনটোৰ মৌলৰ ৰাসায়নিক সক্ৰিয়তা এই মৌলৰ সৈতে একে যেটা একে বুলি কৈছে ইয়াত হ'ব অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 57 কুৱেশ্যনটো আছিল ইন ডায়মণ্ড দ্য বণ্ডিং বিটুইন কাৰ্বন ইজ হীৰাৰ কাৰ্বনৰ মাজত বান্ধনি হ'ল হীৰাত কাৰ্বনৰ মাজত বান্ধনি কেনেকুৱা আছিল সহযোজী বান্ধনি অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ
নেক্সট হয় কুৱেশ্যন নম্বৰ 58 হুইচ অফ দ্য ফলোয়িং ইজ নট এ চেচুৰেটেড হাইড্ৰকাৰ্বন তলৰ কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন নহয় বেনজিন হ'ব কাৰেক্ট এনসাৰ বেনজিন সংপৃক্ত হাইড্ৰকাৰ্বন নহয় কুৱেশ্যন নম্বৰ 59 বাকমিনষ্টাৰ ফুলাৰেন্স ইজ এন এল'ট্ৰপিক ফৰ্ম অফ বাকমিনষ্টাৰ ফুলাৰিন কিহৰ এল'ট্ৰপ হ'ব কাৰ্বনৰ এল'ট্ৰপ অপশ্যন চি কাৰেক্ট এনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 60 কুৱেশ্যনটো আছিল দ্য কম্পাউণ্ড কণ্টেইনিং বোথ আয়নিক এণ্ড কভেলেণ্ট বণ্ড ইজ আয়নীয় আৰু সহযোজী বান্ধনি দুটা থকা যৌগটো হ'ল দুটা থকা যৌগটো হ'ব NH4Cl কুৱেশ্যন নম্বৰ 61 দ্য এলচিয়াম অফ টু নাম্বাৰছ ইজ 1200 হুইচ অফ দ্য ফলোয়িং কান বি দেয়াৰ HCF দুটা সংখ্যাৰ লসাগু 1200 তলত দিয়া কোনটো সিহঁতৰ গসাউ হ'ব নোৱাৰে সুধিছে এই কুৱেশ্যনৰ অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ 500 তোমালোকৰ মেথমেটিক্সৰখিনি যদিহে অন্য এটা ভিডিঅ'ত কৰি দিব লাগে তোমালোকে কমেণ্ট কৰিবা মই অন্য এটা ভিডিঅ'ত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে ইয়াৰে আনচাৰসমূহ কেনেকুৱা ধৰণে ওলাল এতিয়া নেক্সট তোমালোকে কুৱেশ্যন কেইটা চাই যোৱা কুৱেশ্যন নম্বৰ 62 ৰ কাৰেক্ট আনচাৰ অপশ্যন ডি হ'ব কুৱেশ্যন নম্বৰ 63 ৰ বি 64 ৰ ডি কুৱেশ্যন নম্বৰ 65 ৰ বি কুৱেশ্যন নম্বৰ 66 ৰ ডি হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 67 ৰ কাৰেক্ট আনচাৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 68 ৰ কাৰেক্ট আনচাৰ অপশ্যন এ হ'ব কুৱেশ্যন নম্বৰ 69 ৰ অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 70 ৰ অপশ্যন বি কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 71 ৰ অপশ্যন ডি কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 72 ৰ অপশ্যন ডি কাৰেক্ট আনচাৰ এনেকুৱা ধৰণে তোমালোকে শুদ্ধ উত্তৰ কেইটা তোমালোক মই কৰি দিছোঁ কিন্তু ইয়াত অলপমান বুজাই দিয়াত অসুবিধা হয় তোমালোকক যদি বুজাই দিব লাগে কমেণ্ট কৰিবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কেনেকৈ হ'ল বুজাই দিবলৈ ঠিক আছে নেক্সট একেটা চোৱা সায়েন্সৰ কুৱেশ্যন দিছিলে দ্য পাৰ্টিচেছ ইন দ্য নিউক্লিয়াছ অফ এন এটম আৰ পৰমাণু এটাত নিউক্লিয়াছত থকা কণাসমূহ হ'ল পৰমাণু এটাৰ নিউক্লিয়াছত থকা কণাসমূহ হৈছে প্ৰটন এণ্ড নিউট্ৰন প্ৰটন আৰু নিউট্ৰন নেক্সট কুৱেশ্যন চোৱা 82 নাম্বাৰ কুৱেশ্যনটো আছিল দ্য হেভিয়েষ্ট পাৰ্টিকল ইন এন এটম ইজ পৰমাণুত থকা আটাইতকৈ বেছি ভৰযুক্ত কণাটো হ'ল পৰমাণুত থকা আটাইতকৈ বেছি ভৰযুক্ত কণাটো হৈছে নিউট্ৰন কুৱেশ্যন নম্বৰ 83 ইন দ্য প্ৰচেছ অফ সাবলিমেশ্যন উৰ্ধপাতন প্ৰক্ৰিয়াটোত কি হয় চলিড গছটো গেছ অৰ্থাৎ কঠিন পদাৰ্থ কি হয় গেছলৈ পৰিৱৰ্তন হয় অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 84 এভোগাড্ৰছ নাম্বাৰ ইজ এভোগাড্ৰৰ সংখ্যাটো হ'ল এভোগাড্ৰৰ সংখ্যাটো হৈছে নাম্বাৰ অফ এটমছ অৰ মলিকিউলছ ইন 1 মল অফ এনি ছাবষ্টেন্স যিকোনো পদাৰ্থৰ 1 মলত থকা অণু বা পৰমাণুৰ সংখ্যা কুৱেশ্যন নম্বৰ 85 ফ'ৰ্চ বলে কি কৰে গতি পৰিৱৰ্তন কৰে ঠিক আছে চেঞ্জেছ মোশ্যন বলে গতি পৰিৱৰ্তন কৰাব পাৰে নেক্সট কুৱেশ্যনটো চোৱা 86 নম্বৰ কুৱেশ্যনটো এ বডি উইথ এন ইনিচিয়েল ভেলোচিটি 10 km/h কামছ টু ৰেষ্ট আফটাৰ 15 মিনিটছ দেন দ্য ডিষ্টেঞ্চ কভাৰ্ড বাই দ্য বডি ইজ এইটো উত্তৰটো উলিয়ালে তোমালোকে অপশ্যন বি কাৰেক্ট আনচাৰ পাবা 1.25 কিলোমিটাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 87 কুৱেশ্যনটো আছিল চন্দ্ৰৰ ভৰ ইমানখিনি আৰু ব্যাসাৰ্ধ ইমানখিনি চন্দ্ৰৰ পলায়ন বেগটো উলিয়াব দিছে বেগটো যেতিয়া আমি উলিয়াম তেতিয়া এইটো পাম আমি কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ বি নেক্সট হয় কুৱেশ্যন নম্বৰ 88 এ boat can float and move in a river due to এখন নাও নদীত উপঙি থকা আৰু চলিব পৰাৰ কাৰণটো কি হয় সুধিছে এখন নাও নদীত উপঙি থকা আৰু চলিব পৰাৰ কাৰণটো হৈছে আৰ্কিমিডছ প্ৰিন্সিপল এণ্ড চিভাছ ফ'ৰ্চ আৰ্কিমিডিছৰ নীতি আৰু সান্দ্ৰতা বল নেক্সট হয় কুৱেশ্যন নম্বৰ 89 an iron ball of mass 2 kg is lifted by 2 meter against the gravitational force the work is done in the process is 2 কেজি ভৰৰ লোৰ বল এটাৰ মহাকৰ্ষণ বলৰ বিপৰীতে 2 মিটাৰ ওপৰলৈ উঠাবলৈ কাৰ্যৰ পৰিমাণ কিমান হ'ব সুধিছে ইয়াৰ আনচাৰটো উলিয়ালে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ 39.2 জুল কুৱেশ্যন নম্বৰ 90 কুৱেশ্যনটো চোৱা টু চি দ্য ফুল ইমেজ অফ এন অবজেক্ট অফ মিনিমাম চাইজ অফ এ প্লান মিৰৰ শুড বি বস্তু এটাৰ পূৰ্ণ প্ৰতিবিম্ব চাবলৈ হ'লে দাপোন এখনৰ ন্যূনতম আকাৰ হ'ব বস্তু এটাৰ যেতিয়া আমি পূৰ্ণ প্ৰতিবিম্ব চাবলৈ যাম তেতিয়া দাপোনখনৰ ন্যূনতম আকাৰ হ'ব লাগিব বস্তুৰ আকাৰৰ আধা হাফ দ্য চাইজ অফ দ্য অবজেক্ট নেক্সট হয় কুৱেশ্যন নম্বৰ 91 কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ এবজৰ্পশ্যন অফ লাইট এনাৰ্জি ডিউৰিং ফটোচিনথেচিছ সালোক সংশ্লেষণৰ সময়ত পোহৰ শক্তি শোষণৰ বাবে তলৰ কোনটো দায়ী সালোক সংশ্লেষণৰ সময়ত পোহৰ শক্তি শোষণৰ বাবে দায়ী হৈছে ক্লৰফিল অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 92 হুইচ পাৰ্ট অফ এ প্লান্ট
shows negative response to light. গছ এজোপাৰ কোনটো অংশই পোহৰৰ প্ৰতি ঋণাত্মক প্ৰতিক্ৰিয়া দেখুৱায়? কাৰেক্ট এনসাৰ অপশ্যন চি টো হ'ব শিপা। গছ এজোপাৰ শিপাই পোহৰৰ প্ৰতি ঋণাত্মক প্ৰতিক্ৰিয়া দেখুৱায়। কুৱেশ্যন নম্বৰ 93 ইন ব্ৰায়োফাইলম হুইচ পাৰ্ট ইজ ইউজ ফৰ ডেভেলপিং এ নিউ প্লান্ট? এজোপা নতুন গছৰ উৎপত্তি কৰিবলৈ ব্ৰায়োফাইলম গছৰ কোনটো অংশ ব্যৱহাৰ কৰা হয়? কেৱল লিফ পাত ব্যৱহাৰ কৰা হয়। নেক্সট হয় কুৱেশ্যন নম্বৰ 94 কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ইউনিচেক্সুৱেল ফ্লাৱাৰ? তলৰ কোনটো একলিংগী ফুলৰ উদাহৰণ? একলিংগী ফুলৰ উদাহৰণ মই তোমালোকক অনলাইন ক্লাছতো কৰি দিছিলোঁ বা আমাৰ যিবিলাক ফ্ৰী ক্লাছ কৰা হয় তাতো বহুকেইটা ভিডিঅ' আপলোড কৰি দিছিলোঁ। অমিতা হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 95 হুইচ অফ দ্য ফলোয়িং হেল্পছ ইন দ্য এক্টিভেশ্যন অফ এনজাইম পেপচিন ইজ ষ্টমাক? তলৰ কোনটোৱে পাকস্থলীত পেপচিন পাচক্ৰস সক্ৰিয় হোৱাত সহায় কৰে? কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডে পাকস্থলীত পেপচিন পাচক্ৰস সক্ৰিয় হোৱাত সহায় কৰে। কুৱেশ্যন নম্বৰ 96 ইন হিউমেন মাছল চেলছ হুইচ অফ দ্য ফলোয়িং ইজ প্ৰডিউচড আফটাৰ ব্ৰেকডাউন অফ গ্লুক'জ ইন এবচেঞ্চ অফ অক্সিজেন? মানুহৰ পেশীকোষত অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ ভাঙিলে তলৰ কোনটো উৎপত্তি হয়? মানুহৰ পেশীকোষত অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ ভাঙিলে লেক্টিক এচিড উৎপন্ন হয়। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 97 কুৱেশ্যনটো আছিল দ্য ইনষ্ট্ৰুমেণ্ট হুইচ ইজ ইউজ ফৰ দ্য মেজাৰমেণ্ট অফ ব্লাড প্ৰেছাৰ ইজ ন'ন এজ? ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল ৰক্তচাপ জুখিবলৈ যিটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেইটোক স্ফিগ'মেন'মিটাৰ বুলি কোৱা হয়। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 98 ইন এ হিউমেন জাইগত চেল কেৰিজ ছেক্স ক্ৰম'জম XY দেন ইট উইল ডেভেলপ ইনটু এ? মানুহৰ যোজন কোষ এটাই যদি লিংগ ক্ৰম'জম XY বহন কৰে বৃদ্ধিৰ পিছত ই হ'বগৈ এটা। বৃদ্ধিৰ পিছত ই কি হ'ব? মেল হ'ব, পুৰুষ। নেক্সট হয় কুৱেশ্যন নম্বৰ 99 কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ বায়'মাছ এনাৰ্জি চ'ৰ্চ? তলৰ কোনটো শক্তিৰ উৎস বায়'মাছ জীৱভৰ নহয় সুধিছে। ইয়াৰ এনচাৰ অপশ্যন চি টো হ'ব নিউক্লিয় শক্তি। নিউক্লিয় শক্তি বায়'মাছ শক্তিৰ উৎস বায়'মাছ নহয়। ঠিক আছে, শেষৰ কুৱেশ্যনটো চোৱা ইন এনাৰ্জি ফ্ল' ডায়েগ্ৰাম অফ ইক'চিষ্টেম হুইচ ট্ৰফিক লেভেল লাইজ এট দ্য বটম? পৰিস্থিতিতন্ত্ৰৰ শক্তি পৰিবহণ চিত্ৰত কোনটো ট্ৰফিক স্তৰ একেবাৰে তলত থাকে সুধিছে। যে উৎপাদক প্ৰডিউচাৰ একেবাৰে তলত থাকে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। তোমালোকক যদি ইয়াৰ কুৱেশ্যন পেপাৰখন লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বা। তাত তোমালোকে ইয়াৰে কুৱেশ্যন পেপাৰখন পাবা। আৰু কিবা যদি অসুবিধা পোৱা ইয়াত চোৱা স্ক্ৰীনত তোমালোকে হোৱাটছআপ নাম্বাৰো দেখিবলৈ পাইছা। এই হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিবা। ডেছক্ৰিপশ্যনতো হোৱাটছআপ নাম্বাৰ দিয়া আছে। তাৰ পৰা নাম্বাৰটো লৈও তোমালোকে ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিলে মই তোমালোকক PDF টো দি দিম।